Dear students, today we are going to discuss an important lesson of your English textbook, and this is none but The Bond of Love by Kenneth Anderson. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পাঠ দ্য বণ্ড অফ লাভ আলোচনা কৰিম। দ্য বণ্ড অফ লাভ এই পাঠটো লিখিছে কেনিথ এণ্ডাৰছনে। এতিয়া শিৰোনামটো চোৱাচোন, দ্য বণ্ড অফ লাভ মানে কি বুজাইছে? দ্য বণ্ড অফ লাভটোৱে প্ৰেমৰ বান্ধোনৰ কথা কৈছে। ইয়াত বণ্ড মানে বান্ধোন বুজাইছে। আমি কাৰ মাজতনো প্ৰেমৰ বান্ধোনৰ কথা কৈছে, যেতিয়া আমি মূল পাঠটো পঢ়িম তেতিয়া আমি গম পাম। এতিয়া আমি আহাচোন অকণমান লেখকজনৰ বিষয়ে জানি লওঁ। এবাউট দ্য অথৰ, কেনিথ এণ্ডাৰছন ৱাজ এ ব্ৰিটিছ ৰাইটাৰ। কেনিথ এণ্ডাৰছন এগৰাকী ব্ৰিটিছ লিখক আছিল। হিজ ফুল নেম ৱাজ কেনিথ ডগলাছ ষ্টুৱাৰ্ট এণ্ডাৰছন। তেখেতৰ সম্পূৰ্ণ নামটো আছিল কেনিথ ডগলাছ ষ্টুৱাৰ্ট এণ্ডাৰছন। হি ৱাজ অলছ' এ হাণ্টাৰ। তেখেত এগৰাকী চিকাৰীও আছিল। হি ৰট মেনি বুকছ অন হিজ এডভেঞ্চাৰ্ছ ইন দ্য জাংগলছ অফ ছাউথ ইণ্ডিয়া। তেখেতে দক্ষিণ ভাৰতৰ জংঘলৰ দুঃসাহসিক অভিযানবিলাকৰ ওপৰত বহুতো কিতাপ ৰচনা কৰিছিল। ইয়াত যে দেখিছা এডভেঞ্চাৰ্ছ মানে দুঃসাহসিক অভিযান বুজাইছে। দ্য ইণ্ডিয়ান জাংগল, দ্য কল অফ দ্য মেন ইটাৰ, দিছ ইজ দ্য জাংগল, দ্য বণ্ড অফ লাভ আৰ এ ফিউ অফ দেম। দ্য ইণ্ডিয়ান জাংগল, দ্য কল অফ দ্য মেন ইটাৰ, দিছ ইজ দ্য জাংগল, দ্য বণ্ড অফ লাভ, সেই কিতাপবিলাকৰ ভিতৰৰে কেইখনমান। হি ডাইড ইন 1974। তেওঁ 1974 চনত মৃত্যু হৈছিলে। গতিকে আজি আমি কেনিথ এণ্ডাৰছননো কোন আছিল সেই সম্পৰ্কে আজি জানিলোঁ। এতিয়া আহাচোন তেতিয়াহ'লে আমি মূল পাঠটোলৈ আগবাঢ়োঁ। আই উইল বিগিন উইথ ব্ৰুনো, মাই ৱাইফছ পেট স্লট বিয়েৰ। মই ব্ৰুনোৰ সৈতে আৰম্ভ কৰিম, মোৰ পত্নীৰ মৰমৰ স্লট বিয়েৰটো। ইয়াত স্লট বিয়েৰ মানে মাটি ভালুক বুলিও কয়, আৰু আচলতে স্লট বিয়েৰ হ'ল ভালুকৰ এটা প্ৰজাতি। স্লট বিয়েৰ বিশেষকৈ ভাৰতবৰ্ষ, নেপাল, ভূটান, বাংলাদেশ আদিত পোৱা যায়, আৰু ভাৰতবৰ্ষৰ বৰ্ষাৰণ্যবিলাকত স্লট বিয়েৰ পোৱা যায়। এই যে ফটোত দেখিছা সেইটোৱেই স্লট বিয়েৰ দেই। আই গট হিম ফৰ হাৰ বাই এক্সিডেণ্ট। মই দুৰ্ঘটনাক্ৰমে তাক তাইৰ কাৰণে পাইছিলোঁ। ইয়াত আই মানে লিখকৰ কথা কৈছে, হিম মানে ভালুকটো, আৰু হাৰ মানে লিখকৰ পত্নীৰ কথা কৈছে। আইৰে আৰম্ভ হোৱাৰ পৰা আমি এটা কথা গম পাইছোঁ যে এই পাঠটো ফাৰ্ষ্ট পাৰ্চন নেৰেটিভত লিখা হৈছে। 2 years ago, we were passing through the sugarcane fields near Mysore. 2 বছৰ আগতে আমি মহীশূৰৰ কুঁহিয়াৰ বাৰীৰ কাষেৰে পাৰ হৈ গৈছিলোঁ। ইয়াত সুগাৰকেন ফিল্ডছ মানে কুঁহিয়াৰ বাৰী বুজাইছে। People were driving away the wild pigs from the fields by shooting at them. মানুহবিলাকে গুলিয়াই কুঁহিয়াৰ বাৰীৰ পৰা বনৰীয়া গাহৰি খেদি আছিল। ইয়াত ৱাইল্ড পিগছ মানে বনৰীয়া গাহৰি বুজাইছে, ড্ৰাইভিং এৱে মানে খেদি পঠোৱা বুজাইছে, আৰু শ্বুটিংটো তোমালোকে জানাই, শ্বুটিং মানে গুলিওৱা বুজায় দেই। some were shot and some escaped. কিছুমানক গুলিওৱা হৈছিল আৰু কিছুমান পলাই গৈছিল। escaped মানে পলাই যোৱা। We thought that everything was over when suddenly a black slot bear came out panting in the hot sun. আমি ভাবিছিলোঁ সকলোবিলাক শেষ হৈছিল, তেনেকুৱাতে হঠাৎ এটা ভালুক কুঁহিয়াৰ বাৰীৰ পৰা সূৰ্যৰ প্ৰখৰ তাপত ফোপাই ফোপাই ওলাই আহিছিল। ইয়াত যে দেখিছা পেণ্টিং শব্দটোৱে শ্বৰ্ট কুইক ব্ৰিডিং বুজাইছে দেই। আৰু আমি যে কেতিয়াবা দৌৰি আহি ৰৈ দিওঁ হঠাতে আৰু যে খুব ফোপাই থাকোঁ, সেই ফোপাই থকাটোৱে পেণ্টিং। Now I will not shoot a slot bear wantonly, but unfortunately for the poor beast, one of my companions did not feel that way about it and promptly shot the bear on the spot. মই কোনো উপযুক্ত কাৰণ নোহোৱাকৈ এটা মাটি ভালুক বা স্লট বিয়েৰ মই নুগুলিয়াওঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ এজন লগৰীয়াই ভালুকটোৰ বিষয়ে তেনেকৈ নাভাবিছিল আৰু তৎক্ষণাত জেগাতে সেই দুৰ্ভগীয়া জন্তুটোক গুলিয়াই হত্যা কৰিছিল। ইয়াত যে দেখিছা এইটো
তোমাৰ আনফৰ্চুনেটলি মানে দুৰ্ভাগ্যবশত আৰু wantonly মানে for no good reason মানে কোনো কাৰণ নোহোৱাকে বুজাইছে দেই আৰু promptly মানে তৎক্ষণাৎ বুজাইছে As we watched a fallen animal, we were surprised to see that the black fur on its back moved and left the prostrate body. আমি যেতিয়া মাটিত পৰি থকা জন্তুটো লক্ষ্য কৰিছিলোঁ তাত এটা কথা দেখি আচৰিত হৈছিলোঁ যে তাৰ পিছফালৰ নোমবিলাক লৰচৰ কৰি আছিল আৰু ভালুকটো তললৈ মুখ কৰি পৰি আছিল ইয়াত প্ৰস্টেট মানে তললৈ মুখ কৰি পৰি থকা বুজাইছে এই যে আমি কওঁ পাত বেং বৰাদি পৰি থকা ঠিক তেনেকুৱা অৰ্থ বুজাই প্ৰস্টেটটোৱে দেই Then we saw it was a baby bear that had been riding on its mother's back when the sudden shot had killed her. আৰু আমি তাৰপিছত গৈ দেখিছিলোঁ যে এইটো এটা পোৱালি ভালুক আছিল আৰু তাৰ মাকৰ পিঠিত সি উঠি আছিল আৰু যাৰ মাকক ইতিমধ্যে হত্যা কৰা হৈছিল The little creature ran around its prostrate parent making a pitiful noise. আৰু সেই সৰু প্ৰাণীটো মানে ভালুক পোৱালিটোৰ কথা কৈছে সি চিঞৰি মাকৰ সেই পৰি থকা দেহটোৰ চাৰিওফালে দৌৰি ফুৰিছিল I ran up to attempt a creature. মই সেই প্ৰাণীটো ধৰিবলৈ দৌৰ মাৰিছিলোঁ ইয়াত ক্ৰেচাৰ মানে ভালুক পোৱালিটোৰ কথা কৈছে আৰু attempt মানে চেষ্টা কৰা বুজাইছে It scooted into the sugarcane field. ই কুঁহিয়াৰ বাৰীৰ ফালে দৌৰ মাৰিছিল স্কুটেড মানে ran away বুজাইছে দৌৰ মৰা Following it with my companions, I was at last able to grab it by the scruff of its neck while it snapped and tried to scratch me with its long hooked claws. মই মোৰ লগৰীয়াবোৰৰ সৈতে তাক অনুসৰণ কৰিছিলোঁ আৰু অৱশেষত তাৰ ডিঙিৰ পিছফালে ধৰিবলৈ সক্ষম হৈছিলোঁ তেতিয়া সি মোক কামুৰিছিল আৰু তাৰ আগঠেং দুখনেৰে আচুৰিবলৈ চেষ্টা কৰিছিল ইয়াত এই যে দেখিছা গ্ৰেপ মানে ধৰা বুজাইছে গ্ৰেপছ বুজায় আৰু স্ক্ৰাব মানে জীৱ-জন্তু বা মানুহৰ ডিঙিৰ পিছৰ অংশটোক স্ক্ৰাব বুলি কয় স্নেপড মানে কামুৰা বুজাইছে আৰু স্ক্ৰেচ মানে জানাই তোমালোকে এটো আচুৰা বুজায় দেই We put it in one of the gunny bags we had brought and when I got back to Bangalore I duly presented it to my wife তাৰপিছত আমি লগতনা মৰাপাটৰ বেগত তাক ভৰালো আৰু যেতিয়া মই বাংগালোৰলৈ গলো মই মোৰ পত্নীক সেই ভালুকটো উপহাৰ হিচাপে দিলুগৈ ইয়াত গানি বেগছ মানে মৰাপাটৰ বেগ বুজাইছে She was delighted তাই খুব আনন্দিত হৈছিল She at once put a colored ribbon around its neck and after discovering the cub was a boy she christened it Bruno তাই তৎক্ষণাৎ এডাল ৰঙীন ফিটা তাৰ ডিঙিত মেৰিয়াই দিছিল আৰু পোৱালিটো মতা বুলি গম পোৱাৰ পিছত তাইক ব্ৰুনো নাম দিছিল খ্ৰীষ্টিয়ান মানে নাম দিয়া বুজাইছে ইয়াত দেই ব্ৰুনো soon took to drinking milk from a bottle ব্ৰুনোৱে সোনকালেই বটলৰ পৰা গাখীৰ খাবলৈ আৰম্ভ কৰিছিল It was but a step further and within a very few days he started eating and drinking everything else আৰু এখোজ সি আগুৱাই গৈছিল আৰু কেইদিনমানৰ ভিতৰতে সকলো বস্তু খাবলৈ সি আৰম্ভ কৰিছিল And everything is the right word for he ate porridge made from any ingredients vegetables fruit nuts meat especially pork curry and rice regardless of condiments and chilies bread eggs chocolates sweets pudding ice cream etc etc আৰু এভৰিথিং শব্দটোৱে তাৰ কাৰণে সঠিক শব্দ হ'ব কাৰণ সি পৰিজ খাইছিল পৰিজ মানে পায়সৰ নিচিনা এটা বস্তু যিকোনো উপাদানেৰে তাক বনাব পাৰি ভেজিটেবলছ শাক-পাচলি ফল-মূল বাদাম মাংস বিশেষকৈ পৰ্কৰ কথা কৈছে পৰ্ক মানে গাহৰিৰ মাংস কাৰি ভাত যিকোনো ধৰণৰ মছলা কন্ডিমেন্টছ মানে মছলা বুজাইছে চিলিজ জলকীয়া ব্ৰেড কণী চকলেট বিভিন্ন ধৰণৰ মিঠাই পুডিং এবিট কাষ্টাৰ্ডৰ নিচিনা ফুড আইটেম আইচক্ৰীম ইত্যাদি এই যে মই তোমালোকক ওপৰত কিছুমান ফুড আইটেমৰ সব ফটো দেখুৱাইছো তাতে আছে তোমালোকে চাবা As for drink milk tea coffee lime juice aerated water buttermilk beer alcoholic liquor and in fact anything liquid
পানীয়ৰ ক্ষেত্ৰত সি গাখীৰ খাইছিল, চাহ, কফি, নেমুৰ চৰবত, সোডা পানী, এৰিটেড ৱাটাৰ, বাটাৰ মিল্ক এবিধ দক্ষিণ ভাৰতীয় খাদ্য আমাৰ দৈৰ নিচিনা, বিয়ে এলকহলিক লিকাৰ, এইটোক আমি মদ বুলিও ক'ব পাৰোঁ। ইনফেক্ট প্ৰকৃততে সকলো ধৰণৰ পানীয় বস্তু সি খাইছিল। ইট অল ৱেণ্ট আউট উইথ ৰেলিছ, আৰু সি খুব আনন্দ মনেৰে এই সকলোবিলাক খাইছিল। ৰেলিছ মানে গ্ৰেট এনজয়মেণ্ট বুজাইছে দেই, আনন্দেৰে। The bee became very attached to our two Alsatian dogs and to all the children of the tenants living in our bungalow. ভালুকটো আমাৰ এলচেচিয়ান কুকুৰ দুটাৰ আৰু আমাৰ বাংলোৰ ভাড়াতীয়বিলাকৰ সকলো ল'ৰা ছোৱালীৰ লগত খুব ঘনিষ্ঠ হৈ পৰিছিল। এটাচড মানে ওচৰ চপা বা ঘনিষ্ঠ হৈ পৰা বুজাইছে। He was left quite free in his younger days and spent his time in playing, running into the kitchen and going to sleep in our bed. তাক সৰু অৱস্থাত মুক্তভাৱে ৰখা হৈছিল। সি দৌৰি খেলি ফুৰিছিল, পাকঘৰলৈ গৈছিল আৰু আমাৰ বিচনাটো সি শুইছিল। ইয়াত যে এই টিনেন্স দেখিছা, টিনেন্স মানে ভাড়াতীয় বুজাইছে দেই। One day an accident befell him. এদিনাখন এটা দুৰ্ঘটনা ঘটিছিল। বিফেল মানে ঘটা বুজাইছে। I put down poison barium carbonate to kill the rats and mice that had got into my library. মই পয়জন বেৰিয়াম কাৰ্বনেট এন্দুৰ আৰু নিগনি মাৰিবৰ কাৰণে মই লাইব্ৰেৰীত ৰাখি থৈছিলোঁ। ব্ৰুনো এণ্টাৰ্ড দ্য লাইব্ৰেৰী এজ হি অফেন ডিড এণ্ড হি এট চম অফ দ্য পয়জন। ব্ৰুনো লাইব্ৰেৰীত সোমাইছিল, এণ্টাৰ্ড মানে সোমোৱা বুজাইছে বা প্ৰৱেশ কৰা। সি প্ৰায় তেনেকৈ সোমাই, আৰু সেইদিনাও সোমাই পেলাই সি কিছু পৰিমাণৰ পয়জন খাইছিল। পেৰালাইচিছ ছেট ইন টু দ্য এক্সটেণ্ট ডেট হি কুড নট ষ্টেণ্ড অন হিজ ফিট। সি লৰচৰ কৰিব নোৱাৰা হ'ল, আনকি সি নিজৰ ভৰিৰ ওপৰতো থিয় দি থাকিব নোৱাৰা হৈছিল। বাট হি ড্ৰেগড হিমছেল্ফ অন হিজ টাৰ্মছ টু মাই ৱাইফ হু কল টু মি। কিন্তু সি যেনে তেনে চুঁচৰি পেলাই মোৰ পত্নীৰ ওচৰলৈ আহিছিল আৰু মোৰ পত্নীয়ে মোক মাতিছিল। ড্ৰেগ মানে টানি অনা বা চুঁচৰি অহা বুজাইছে। আই গেছড হোৱাট হেড হেপেণ্ড। মই অনুমান কৰিছিলোঁ কি ঘটিছিল। অফ আই ৰাষ্ট ইন দ্য কাৰ টু দ্য ভেটছ ৰেচিডেঞ্চ। আৰু মই পোনে পোনে তৎক্ষণাত তাক ভেটেনেৰী ডাক্তৰৰ কোৱাৰ্টাৰ বা ৰেচিডেঞ্চলৈ লৈ গৈছিলোঁ। ইয়াত ভেটছ ৰেচিডেঞ্চ মানে ভেটেনেৰী ডাক্তৰৰ কোৱাৰ্টাৰৰ কথা কৈছে। এ কেছ অফ পয়জনিং, পয়জন খালে। টেম বিয়েৰ বেৰিয়াম কাৰ্বনেট, হোৱাট টু ডু। ঘৰচীয়া ভালুক, টেম মানে ঘৰচীয়া বুজাইছে। বেৰিয়াম কাৰ্বনেট খালে এতিয়া কি কৰা যায়। এই যে বেৰিয়াম কাৰ্বনেট ওপৰত মই ছবিত দেখুৱাই দিছোঁ তোমালোক, সেই এবিধ পয়জন দেই। Out came his medical books and a feverish reference to index began. What poison did you say, sir? Barium carbonate. Oh, yes. Barium salts. Oh, barium carbonate. Symptoms, paralysis. Treatment, injections of... just a minute, sir. I will bring my syringe and the medicine. ডাক্তৰে চিকিৎসা বিজ্ঞানৰ কিতাপ উলিয়াইছিল আৰু সূচীপত্ৰ চাবলৈ আৰম্ভ কৰিছিল। ইণ্ডেক্স মানে সূচীপত্ৰ বুজাইছে। আৰু কি পয়জনৰ কথা ক'লে ছাৰ? বেৰিয়াম কাৰ্বনেট। বেৰিয়াম চল্টছ, বেৰিয়াম কাৰ্বনেট। লক্ষণ পেৰালাইচিছ, ট্ৰিটমেণ্ট ইনজেকশ্যন। 1 মিনিট ৰ'ব ছাৰ, মই চিৰিঞ্জ আৰু মেডিচিন লৈ আহোঁ। এ ডেছ বেক টু দ্য কাৰ। আৰু আমি তৎক্ষণাত গাড়ী লৈ গৈছিলোঁ। ডেছ মানে তৎক্ষণাত যোৱা বুজাইছে। ব্ৰুনো ষ্টিল ফ্লাউণ্ডাৰিং এবাউট অন হিজ টাৰ্মছ বাট ক্লিয়াৰলি উইকেনিং ৰেপিডলি, চম ভমিটিং, হেভি ব্ৰিডিং উইথ হিভিং ফ্লাংছ এণ্ড গেপিং মাউথ। ব্ৰুনোৱে তেতিয়াও লৰচৰ কৰিবৰ কাৰণে সি কষ্ট কৰিবলগীয়া হৈছিলে। ফ্লাউণ্ডাৰিং মানে ষ্ট্ৰাগলিং টু মুভ বুজাইছে। কিন্তু সি খুব দুৰ্বল হৈ পৰিছিল আৰু কিছু পৰিমাণৰ সি বমি কৰিছিল আৰু সি খুব দীঘলকৈ উশাহ লৈছিল আৰু তাৰ মুখখন তেতিয়াও মেল খাই আছিল। Hold him everybody, ধৰক সকলোৱে। In goes the hypodermic Bruno squalls 10 cc of the antidote enters his system without a drop being wasted. ব্ৰুনোৰ দেহত এটা দীঘল বেজী সোমাই দিয়া হৈছিল। ব্ৰুনোৱে চিঞৰিছিল 10 চিচিৰ এটা প্ৰতিষেধক বেজী অকণমানো নষ্ট নোহোৱাকৈ তাৰ দেহত দি দিয়া হৈছিল। ইয়াত এণ্টিডট মানে প্ৰতিষেধক বুজাইছে
wasted মানে নষ্ট হোৱা 10 minutes later condition unchanged 10 মিনিট পিছত যেতিয়া চোৱা হ'ল তেতিয়াও বুনুৰ অৱস্থাৰ পৰিৱৰ্তন নহল another 10 cc injected অন্য 10 cc এটা ইনজেকচন আকৌ দিয়া হ'ল 10 minutes later breathing less stertorous Bruno can move his arms and legs a little although he cannot stand yet ব্ৰুনোৱে 10 মিনিট পিছত অলপ দীঘল ডাঙৰকৈ উশাহ লৈছিল আৰু তাৰ কি হাত ভৰিবিলাক লৰচৰ কৰিব পাৰিছিল হলেও কিন্তু তেতিয়াও তাৰ ভৰিৰ ওপৰত থিয় দিব পৰা নাছিল 30 minutes later Bruno gets up and has a great feed 30 মিনিট পিছত ব্ৰুনোৱে উঠিছিল আৰু খুব খাবলৈ আৰম্ভ কৰিছিল He looks at us disdainfully as much as to say what is barium carbonate to a big black bear like me ব্ৰুনোৱে যেন ক'ব বিচাৰিছিল যে বেৰিয়াম কাৰ্বনেটে তাৰ নিচিনা এটা ডাঙৰ বিয়েৰক কি কৰিব পাৰে ব্ৰুনো ইজ ষ্টিল ইটিং ব্ৰুনোৱে তেতিয়াও খায়ে আছিল ছাত্ৰ-ছাত্ৰীসকল আজি আমি যিকেইটা পেৰাগ্ৰাফ আলোচনা কৰিলো সেই পেৰাগ্ৰাফ কেইটাৰ ওপৰত মই যিবিলাক জটিল শব্দ বুলি ভাবিছো তোমালোকৰ কাৰণে মই হেগিবিলাক লিখি আনিছো চোৱাচোন সেই শব্দৰ অৰ্থবিলাক মিনিং অফ ডিফিকাল্ট ৱৰ্ডছ পেন্টিং মানে ব্ৰিডিং কুইকলি বুজাইছে খৰকৈ উশাহ লোৱা বুজাইছে wantonly for no good reason কোনো ভাল বা উপযুক্ত কাৰণ নোহোৱাকৈ বুজায় promptly immediately বুজাইছে মানে তৎক্ষণাৎ prostrate lying on the ground facing downwards মাটিত তললৈ মূৰ কৰি পৰি থকাটো prostrate বুলি কৈছে আমি যেটো পাদবেং পৰা দি পৰা বুলি কওঁ scooted ran away দৌৰি আঁতৰি যোৱা বুজাইছে scooted মানে grab suddenly খামুচি ধৰি থকা বুজাইছে scruff back of a person or animal snake জীৱ-জন্তু বা মানুহৰ ডিঙিৰ পিছৰ অংশটো বুজায় পিছফালটো condiments spices বুজাইছে মছলা বুজাইছে relish great enjoyment খুব আনন্দৰে befell happen মানে ঘটা dash to go somewhere quickly কৰবালৈ খুব খৰকৈ বা তৎক্ষণাৎ যোৱা floundering struggling to move লৰচৰ কৰিবলৈ কষ্ট হোৱা বুজাইছে দেই ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই তোমালোকৰ কাৰণে কেইটামান এই পেৰাগ্ৰাফ কেইটাৰ ওপৰত ভিত্তি কৰি সম্ভাৱ্য প্ৰশ্ন প্ৰস্তুত কৰিছো তোমালোকে এইকেইটা ঘৰত কৰিবা তোমালোকে হোমৱৰ্ক বুলিও ধৰিব পাৰা Who is the author of the lesson The Bond of Love এটো প্ৰথম প্ৰশ্ন Bond of Love নামৰ এই পাঠটোৰ লিখক কোন লেসন বা প্ৰজ পিচ বুলিও কেতিয়াবা থাকিব পাৰে Question number 2 Who was Bruno Bruno কোন আছিল Question number 3 Who shot the bear on the spot কোনে ভালুকটোক ঠিতাতে বা ঠাইতে নিহত কৰিছিল Question number 4 Where did the writer put the sloth bear after it was captured লিখকে সেই sloth bear টো ক'ত থৈছিল তাক ধৰাৰ পিছত captured মানে ধৰা Question number 5 Who was delighted to see the sloth bear সেই sloth bear টোক দেখি পেলাই বা মাটি ভালুকটোক দেখি পেলাই কোন আনন্দিত হৈছিল Question number 6 Who named the sloth bear as Bruno কোনে সেই sloth bear টোৰ নাম Bruno দিছিল and number 7 How much time did Bruno take to eat everything Brunoয়ে সকলোবিলাক বস্তু খাবলৈ কিমান দিনৰ ভিতৰত শিকিছিল Question number 8 What did Bruno eat in the library Brunoয়ে লাইব্ৰেৰীত নো কি খাইছিল গতিকে আজি আমি দা বন্ধ অফ লাভৰ প্ৰথম অংশটোৰ আলোচনা ইমানতে আমি সামৰণি মাৰিছো ইয়াৰ পৰৱৰ্তী ক্লাছত আমি বাকি থকা পেৰাগ্ৰাফ বিলাক আলোচনা কৰিম